এয়া আমি বেজি ল'বলৈ যাওঁ হয়নে দেউতাক বাবা কৈ দিয়া এয়া দেউতা বাবাই আমি বেজি ল'বলৈ যাওঁ দেই চুমদাই দিয়া ভিডিঅ'টো দেখি সকলোৱে নিশ্চয় গম পাইছে আসলতে মাৰ গাটো বেয়া কৰিলে আৰু সেই কাৰণে চন্দন বৰঠাকুৰ নাৰ্ছিং হোমত এনেদৰে নিব লগা হ'ল যিদিনাখন মই এইটো ভিডিঅ' কৰিছোঁ তাৰ আগদিনাখন মায়ে ধুনীয়াকৈ দেখাই গৈছিলে আৰু ৰাতিলৈ বহুত বেছি জ্বৰ হৈ গ'ল আৰু গম পায়েই জ্বৰ হ'লে বহুত বেছি ভয় লগা হৈ পৰে যি বেমাৰে নহওক বেছি জ্বৰ হৈ থাকিলে দেখাবই লাগে আৰু ইয়াৰ পিছদিনাখন মাৰ গাটো আকৌ বেছি বেয়া কৰিলে ৰাতিয়ে লৈ আহোঁ গৈছিলোঁ কিন্তু মায়ে ৰাতিপুৱাবলৈ দিলে আৰু এয়া পিছদিনাখন এনেদৰে লৈ আহিলোঁ আৰু এতিয়া কি ওলাই কি কৰে ডক্টৰ আহিলে গম পোৱা হ'ব এনেদৰে এডমিট কৰিব লাগিব বুলি ক'লে আসলতে মাৰ পাচাব ইনফেকশ্যন হৈছিলে বুলি ৰিপৰ্টবোৰৰ মতে জনালে আৰু তেনেদৰে এডমিট কৰিব লাগিব বুলি ক'লে আৰু যিহেতু মা বহুত বেছি দুৰ্বল হৈ আছে সেইটো কাৰণে এডমিট কৰি দিয়ে ভাল বুলি গোটেইকেইটাই মানে এনেকৈ আলোচনা কৰি এয়া মাক এডমিট কৰা হ'ল আসলতে মা বহুত বেছি দুৰ্বল হৈ গ'ল উদয় ঢুকোৱাৰ পাছৰে পৰা আৰু কেনেকুৱা হৈ গ'ল চাওকচোন আজি আমাৰ পুপুকণ আমাৰ স্কুল যাব দেই নহ'লে মাকলে মনত পৰি থাকে বাইদেউৰ এতিয়া জোতা নিপিন্ধি চাওক আনিছা বাই বাই গৈ বাই বাই আমি মা স্কুল যাওঁ গৰাকী থাকিব ঘৰত থাক দেই আৰু এতিয়া মই ওলাই লৈছোঁ মা যিহেতু হস্পিটেলত আছে আৰু নিশাও অসুবিধা সেইকাৰণে পৰীক লৈ যাওঁ কাৰণ তাইক বহুত আমনি কৰি থাকিব ভাত পানী বনাই মেলি ওলাই এতিয়া যাবলৈ হৈছেগৈ আৰু দেই একদম স্কুলতহে লগ পাম আমি ন বাবা কৈ দিয়া গিলখন মাৰি লহি এয়া আমি স্কুল পালোহি আৰু গোটেইখিনি ল'ৰা ছোৱালী অহা নাই বাৰু যিহেতু গৰম বন্ধ খোলা 2-3 দিনহে হৈছে সেই হেতুকে যিকেইটা ষ্টুডেণ্টে আহিছে সিহঁতক এনেদৰে মৰ্টন খোৱালোঁ কাৰণ পৰিমাণো বহুত দিনৰ মূৰত সিহঁতক লগ পাইছে আৰু সিহঁতৰো কিবাকিবি খাই থাকিব মন যায় নহয় জানো সেইকাৰণে মৰ্টন আনিব দিলোঁ এনেদৰে আৰু গোটেই স্কুলখনৰ ষ্টুডেণ্ট ছাত্ৰ ছাত্ৰীসকলক এনেদৰে পৰীৰ হতুৱাই মৰ্টন দিয়ালোঁ আৰু তাই অকণমান সময় খেলিলেও সিহঁতৰ লগত ব্ৰেক টাইমত তাৰপাছত যিহেতু মাৰ লগত মামী আছে আৰু নিশাও কৰিব নোৱাৰা হ'ল সেই হেতুকে ভাত পানী বনাই মেলি ঘৰত তাই কেনেদৰে নিশাৰ লগত থৈ নাহিলোঁ কাৰণ নিশাও অসুবিধা সেই হেতুকে আমাৰ স্কুললৈকে লৈ আহিলোঁ আৰু ইয়াতে অকণমান বেলেগ এটা পৰিৱেশ পায় সেইকাৰণে কেতিয়াবাহে লৈ আহোঁ তাইক আৰু বহুতে ফেচবুকত কমেণ্টো কৰিছিলে কাৰণ মই স্কুললৈ গুচি অহাৰ পাছত তাইৰ কেনেকৈ চিঞৰি থাকে সেইটো অকণমান ভিডিঅ' কৰি ফেচবুকত পোষ্ট কৰিছিলোঁ আৰু বহুতে কৈছিলে যে তেওঁক লৈ আহিবলৈ আচলতে স্কুললৈ লৈ আহিবলৈ অকণমান অসুবিধা হৈ যায় কাৰণ ষ্টুডেণ্টক পঢ়োৱাৰ লগতে তাইক যদি লৈ আহোঁ তাই যিহেতু সৰু হৈ আছে আৰু সেইকাৰণে একেবাৰে এৰি দিবলৈ মন নকৰে আৰু এদিন দুদিন নিয়াটো বেলেগ কথা কিন্তু ইমান হেৰিকৈ নহয় আৰু অকণমান 2 বছৰমান হ'লে তাইক লৈ যাব পৰা হ'ব আৰু এইফালে মই ঘৰতে আগৰ ভিডিঅ'খিনিত আপোনালোকে নিশ্চয় গম পাইছিলেই মোৰ ঘৰতে কেকৰ পাৰ্লাৰ এখনো মই খুলি লৈছিলোঁ মানে কেকৰ বিজনেছো আছিলে আৰু তাৰ পাছতহে বিয়া হোৱাৰ পাছত চাকৰি হ'ল আৰু এতিয়া পুনৰ যিহেতু ঘৰতে আছোঁ আমাৰ আঠখেলীয়াৰ ওচৰৰ অঞ্চলৰ মানে আঠখেলীয়াৰ ওচৰৰ যিসকলক প্ৰয়োজন হয় তেওঁলোকে কেকৰ অৰ্ডাৰ কৰিব পাৰে আমাৰ পৰিকণে পুতলা নাচ দেখাইছে দেই দেখাই দিয়া বেবী কোনা আৰু ইটো বেবী বেবী দুইজনী কেনেকৈ লোৱা কেনেকৈ কোচত লোৱা লৈ দিয়া এয়া এইজনী ভালকে লৈ দিয়া এনেকৈ নুশুৱে এজনী একদম পেট পেলাই শুই দিছে কান্দিছে জান বেবী কান্দিছে কৈছে যোৱা বেবীক অকণ কোচত শুৱাই দিয়াগৈ যোৱা বেবী পুতলা নাচ মাৰি আছে পুতলা দুটাত ধৰি বাই অজান ভালনে
এইফালে মাছ ফ্ৰাই কৰি আছোঁ মানে দেউতাই আনিছিলে সৰু মাছ এইফালে ফ্ৰাই কৰিলোঁ আৰু এইফালে পাতত দিছিলোঁ দেই ধুনীয়াকৈ নেমু চেমু চেপি থৈছোঁ এইফালে দালি অকণমান আৰু এইফালে মাছ টেঙা দিয়া পুৰা বইল বনাইছোঁ এয়া এতিয়া ফ্ৰাই হ'ব এয়া মোৰ লগৰী গৰাকী গাড়ী চাড়ী চব টাৱাত দি পেলাই সিজাই দিছে কাপোৰো ধুই দিছে এয়া দেই এইজনী এইফালে মই ভাত বনাই আছোঁ আৰু ইহঁতৰ দুজনীক ভাত খুৱাই দিয়া আকৌ বেবী দুইজনীকে ভাত খুৱাই দিয়া অঁ ধৰ মাইনা কোৱা আকৌ মাইনা আমি বেজি ল'বলৈ যাওঁ হয়নে দেউতাক বাবা কৈ দিয়া সেয়া দাদা বাবাই আমি বেজি ল'বলৈ যাওঁ দেই চুমদাই দি দিয়া এইয়া বাহিৰৰ পুতলা চতলা লৈ লৈছে বেজি ল'বলৈ এইজনী তুমি নেকান্দিবা আকৌ তুমি ভাল ছোৱালী হয়নে তুমি পুপু হয়নে হয় কান্দিবা নি তুমি ভাল ছোৱালী মই জুচ কিনি দিম দেই কি কৰিব লাগিব আমাৰ পৰিয়ে ভয় নকৰে আমাৰ পৰিয়ে বেছি দিলে হাঁহিব জ্বৰ উঠে নিও গডৰেজ এটা কাগজে পত্ৰ নধৰা হৈ আছে তাতে সোমাই আছে ক'ত সোমাই আছে পাতটো পৰি উঠা উঠা লগতে পানী দেই ঠিক আছে পেৰাচিটামল হাতত লৈ ঘৰলৈ বুলিহে গুচি আহিলোঁ পৰিমাণক দেউতাই লৈ গ'ল গাড়ীত আছে আৰু তাই বেজি দিয়াৰ সময়কণত ভিডিঅ' কৰিবলৈ নহ'ল এইটো কাৰণেই কাৰণ তাই বহুত বেছি কান্দিলে আৰু মন চনবোৰ একদম ভাল লাগি থকা নাই আমি বেজি ল'লোঁ দেই ক'ত ল'লা দেখাই দিয়া মামাক দেখাই দিয়া ক'ত ল'লা অ' পেটত ল'লা অঁ মামা আমি বেজি ল'লোঁ দেই হা অ' ক'ত দিলে শুনাও অ' হাতত দিলে আৰু ক'ত এখন হাতত গৰু আছে এইয়া বেজি চেজিলে আমাৰ পৰিমাণো ষ্ট্ৰং হৈ আছে পুৰা এইজনী বোলা এয়া আমাৰ বেজি লোৱা ছোৱালী একদম ডাঙৰ 10 বজীয়া হৈ আছে হয়নে ভেৰি গুড গাৰ্ল হয়নে নহয় কি খাইছা অ' জুচ গাত পইছে মই এতিয়া বেডশ্বীটখন পাৰি লওঁ দে হ'ল এতিয়া শুব লাগিব ন আৰু এইফালে আমাৰ পৰিকণ এনেদৰেই শুই গ'ল এইডোখৰতে বেজি দিলে খুব কান্দিছে কান্দি মা কৰি শুই গ'ল আৰু উপায় নাই ৰাতিলৈ জ্বৰ উঠিব বুলি কৈছে দৰৱো দি পঠাইছে পেৰাচিটামল এইজনী বেছিকৈ ফ্লেছটো জ্বলাই নিদিওঁ
আৰু তাইক অকণমান সময় শুলে আচলতে বিষটো কমিব হয়তো আৰু হস্পিটেললৈ এইটো লৈ গৈছিলে দেই তাই ভাগৰ বেবী বোলে এইটো মন গ'লেতো 3-4টা লৈ থাকে আৰু মানে সিহঁতিকেইটাকে নচুৱাই থাকে আৰু আগৰ ভিডিঅ'টোত আপোনালোকে বহুখিনি কমেণ্ট দিছিলে আৰু তাৰ বাবে বহুত বহুত ধন্যবাদ যে পৰীক কি খুৱাব লাগিব কি কথা আৰু মই যিহেতু ডক্টৰৰ ওচৰত দেখালোঁ অভিজিত গোস্বামীৰ ওচৰত আৰু তেওঁ ক'লে যে এইবোৰ নৰ্মেল মানে তাই তেনেকৈ আচলতে খেলি কৰি থাকে কাৰণে হয়তো খোৱাটো কমিছে আৰু অনবৰত ফিডিং কৰি থাকে যিহেতু সেইকাৰণে আচলতে খাবলৈ মন নকৰে বা খাবৰ সময়তে যেতিয়া গাখীৰ খাই দিয়ে তেতিয়া মানে ভাত বা ৰুটি হওক বা জলপানী হওক খাবলৈ মন নকৰে আৰু এতিয়া তাইক সেইদিনাখন আহি পিঠা চিঠা খুন্দি কৰি ভাজি আৰু সেই পিঠা মানে ভজা পিঠাখিনিকে আকৌ ড্ৰাই ফ্ৰুটছৰ লগত দিয়া হয় তেনেদৰে এতিয়া খুৱাইছোঁ আৰু এতিয়া অকণমান বাৰু মন কৰিছে কাৰণ ডক্টৰৰ দৰৱো খুৱাই থকা হৈছে আৰু আজি বেজি দি আনিলোঁ বহুত কান্দিছে মামাকক কৈছে মামাক মানে বাবুৱে যেতিয়া ফোন কৰিছে বাবু গুৱাহাটী গ'ল বাবুৱে যেতিয়া ফোন কৰিছে তেতিয়া খুব কৈছে তাৰপাছত আৰু চবকে দেখাইছেহি মামীয়েককো দেখাইছেহি আহি সেইবোৰে তাইক আচলতে মৰমত মানে খুব বেছি মৰম কৰিব লাগে সেইকাৰণে আচলতে এইবোৰ কৈ আছে আৰু বহুত বহুত ধন্যবাদ আপোনালোকে ইমান ধুনীয়া কমেণ্ট দিলে যে কি খুৱাব লাগে বা কি কি কৰিব লাগে ফেচবুকতে হওক ইউটিউবতে হওক আপোনালোকৰ কমেণ্টখিনি পাই আচলতে সঁচাকৈ ভাল লাগিছে আৰু এনেদৰে এইগৰাকী বাইদেউ শুই গ'ল আৰু মা মানে এডমিট হৈছিলে যিহেতু ভিডিঅ'টোত চালেই আপোনালোকে আৰু মানে মই এইকেইদিন ভিডিঅ' দিবলৈ হোৱা নাই কাৰণ মাহঁতো তাত মানে মা তাত এডমিট হ'ল পালে পৰিমাণে আমনি কৰিব বুলি মই এদিন নগ'লোঁ তাৰ পিছদিনাখন ছুটি দিলে আৰু ছুটি দিয়াৰ পিছত মা ঘৰলৈ আহিলে কিন্তু বহুত বেছি মা দুৰ্বল আচলতে বমিটিং লাগি থাকে গৈছে আৰু ভাবিছোঁ যোৰহাট নহ'লে গুৱাহাটীত আকৌ এবাৰ দেখাবলৈ আৰু বাবু যিহেতু গুৱাহাটী গৈছে সি আহি লওক হয়তো যোৰহাটৰ মানে যিজন ডক্টৰৰ ওচৰত ছাৰৰ ওচৰত দেখাইছিলোঁ আমি সেইজনৰ ওচৰতে দেখাম হয়তো কাৰণ কিয়নো বমি আহি থাকে বা দুৰ্বল লাগি আছে মানে অকণমান খোজ মাৰি ধৰে বোলে পেটটো সেয়াই তেনেকৈ পাছাবৰ ইনফেকশ্যন বুলিহে যিহেতু ক'লে ডক্টৰে আৰু তাৰ পাছতো অকণমান ঠিক পায় আৰু বহুত বেছি দুৰ্বল হৈ আছে সেইকাৰণে আচলতে আৰু বেলেগ এজনক এনেকৈ চেকআপটো কৰাই ল'লে ভাল হ'ব বুলি ভাবিছোঁ দেউতাহঁতৰ লগতো আলোচনা কৰিছোঁ আৰু খুব সোনকালেই যোৰহাটলৈ হয়তো দেখাবলৈ যাম নহ'লে গুৱাহাটীলৈ লৈ যাবলৈ গৈছোঁ ইয়াক বাবুক আৰু সেইখিনিয়ে আচলতে তেনেদৰে ভিডিঅ' দিবলৈ হোৱা নাই আৰু নিশা অসুবিধা হ'ল তাৰপাছত ভাত পানী বনোৱাত লাগিব লগা হ'ল মাক কৰিবলৈ দিয়া নাই আৰু আহি পেলাই মায়ে একদম ধেৰ ধুমাধুম কাম কৰি দিলেহি মানে ৰিলিজ লোৱাৰ দিনাখনেই মায়ে মানে নিজৰ ৰুম চুম ঠিক ঠাক কৰি আমি কৰি থোৱাই আছে তাৰ পাছতো মানে কি কৰি আছে ঠিক নাই দৰৱখিনিকে সামৰিছে নিজৰ কাপোৰখিনিকে জাপিছে গা চা ধুই কৰি আচলতে অকণমান চেলাইন লৈ পেলাই ভাল পাই আহিলে আৰু অহাৰ পাছতে চব ঠিক ঠাক কৰিবলৈ লাগি গ'ল কৰি থোৱা কামকে আকৌ কৰি মেলি নিজৰ গাটো আকৌ দুৰ্বল লগাই ল'লে এতিয়া কৰিবলৈ নাই দিয়া বাৰু একোৱেই কৰিবলৈ নাই দিয়া কেতিয়াবা অকণমান পৰি মা ওচৰতে বহাই মা মানে খেলিবলৈ কওঁ আৰু মই ভাতত লাগিছিলোঁ আৰু আজিৰ পৰা আমাৰ মিঠাই আকৌ বনাবলৈ মানে পাৰিছে আৰু বনোৱা দিন পৰিছে চ' এইকেইদিন তাই বনাব তেনেদৰে মিলা মিছাকৈ গৈ আছে সময়বোৰ আৰু সেইখিনিয়ে নিজৰ দৈনন্দিন জীৱনত ঘটা মানে কিনো হৈ আছে সেইবোৰকে আপোনালোকৰ মাজলৈ আগবঢ়াওঁ আপোনালোকে ইমান ধুনীয়াকৈ মৰমেৰে আঁকোৱালি লৈছে তাৰ বাবে বহুত বেছি ধন্যবাদ সকলোকে পুনৰবাৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে অশেষ ধন্যবাদ জনালোঁ আৰু বাইদেউৰ ৰাতি হয়তো জ্বৰ উঠিব তাত চবেই গৈছে নাৰ্ছসকলে চিষ্টাৰ মানে তাত যিসকল আছে তেওঁলোকে কৈছে যে ৰাতি জ্বৰ উঠিবও পাৰে আৰু কাইলৈ জানো স্কুল কি কৰোঁ জানো যদি বেছি জ্বৰ উঠে তেতিয়া হয় হাফ ল'ব লাগিব নহ'লে ছুটি ল'ব লাগিব ৰাতিটো চাই লওঁ কি হয় কি ৰূপ দেখায় আৰু এতিয়া বাৰু অলপ আগত খেলিয়ে আছিলে খেলাৰ পাছত মানে যেতিয়া ফিডিং কৰাইছোঁ তেতিয়া মন গ'লে যেতিয়া চাগে বিষাইছে তেতিয়া খুব চিঞৰি কান্দি দিছে কৈ আছে আৰু তাইক এইটো মানে অৱস্থাত যেতিয়া বেজি দিছে মোৰ নিজৰ একদম বুকুখন বিষাই গৈছেগৈ আৰু এই অৱস্থাটো দেখি ভাল নালাগে আচলতে
কোনো মাকৰে ভাল নালাগিব কাৰণ নিজৰ সন্তানটিক তেনেকৈ কান্দি থকা দেখিলে কোনো মাকৰে ভাল নালাগিব কিন্তু বেজীটোতো ল'ব লাগিবই কাৰণ এটা মানে প্ৰয়োজনীয় হয় ন এইটো 1.5 বছৰীয়া বেজী দিছোঁ 2 বছৰৰ ভিতৰত ল'ব পাৰে বুলি মানে ল'ব লাগে বুলি কয় কিন্তু পৰি নৱেম্বৰ 8 তাৰিখেহে 2 বছৰ হ'ব সেইকাৰণে আপোনালোকে দুটামান কমেণ্ট পাইছিলোঁ নামঘৰলৈ আহিলে লগ পাম বুলি আহিব ভাদ মাহত আহিলেতো আমাক হোটেলতে পাব আৰু হোটেলৰ কাম মানে হেৰি হৈ আছে আসলতে আমাৰ হোটেলখন আছেই নামঘৰৰ ওচৰত বহুতে হয়তো বিচাৰি আহে কিন্তু নাপায় মানে আমাৰ অকল ভাদ মাহতহে খোলা হয় কাৰণ প্ৰত্যেকজন আগৰ ভিডিঅ'ত মই কৈছিলোঁ যে মোৰ স্কুল থাকে দেউতাৰ স্কুল থাকে বাবু ক'ত যায় মা নিশা ইয়াতে থাকিব লাগে বা মি ঘৰত থাকিলেও এনেকৈ তাৰমানে খোলা নহয় আৰু ভাদ মাহতহে খোলা হয় কিন্তু বাকী 11 মাহেই তেনেকৈ বন্ধেই থাকে আৰু কেতিয়াবা আহিন মাহত এবাৰ খুলিছিলে তেনেদৰে আৰু আহিব আপোনালোকে ভাদ মাহত নিশ্চয় লগ পাম আৰু যিসকল নামঘৰলৈ আহে লগ পাম দিয়ক মানে কমেণ্ট কৰিছিলে যে ভাদ মাহত তেনেকৈ নামঘৰলৈ গ'লে লগ পাম নে নিশ্চয় লগ পাব নামঘৰৰ ওচৰতে আমি থাকিম ঠিক আছে আজিৰ ভিডিঅ'টো পুনৰবাৰ সামৰণি মাৰিছোঁ আৰু শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে অশেষ ধন্যবাদ জনালোঁ